চিত্তরঞ্জন দাস আজি যেটো ঘটনা ঘটিছে এটো অতি দুৰ্ভাগ্যজনক ঘটনা। এনেকা ঘটনা অসমৰ নিচিনা ঠাইত বহুত কমে হয়, নহয় বলে হয়। প্ৰথমতে সিহঁতৰ পৰিয়ালৰ প্ৰতি মই সমবেদনা জনাইছো আৰু ৰাইজেও ওলাই আহিছে, আপোনালোকে দেখিছে। এনে ধৰণৰ ঘটনা প্ৰিমা ফেচি ৰাইট নাও কৈছে ফ্যামিলিৰ মানুহ কোনে কোনে ইনভলভ হ'ব পাৰে। এটা মেজিষ্ট্ৰেট আহি আছে, মেজিষ্ট্ৰেটে চাব বস্তুটো, চোৱাৰ পিছত তেখেতসকলে এটা ৰিপৰ্ট দিব, সেইমতে পুলিচ বিভাগে এনকুৱাৰী কৰিব। পৰিয়াললোকে কি দাবী কৰিছে? পৰিয়ালে সেইটোৱে যে এতিয়া ইমিডিয়েটলি জাষ্টিছ হ'ব লাগে আৰু জাষ্টিছ যাতে দিলে নহয় সেইটোৱে। তো বেয়া লাগিছে, ল'ৰাটো ইঞ্জিনিয়াৰ আছিলে, হাইৱে ভাল ইঞ্জিনিয়াৰ, 1.5 লাখ টকা পাইছিলে মান্থলি আৰু পুৰা পৰিয়ালটো তাৰ ওপৰত নিৰ্ভৰ কৰিছিলে। সেইটো সঁচাকৈ বৰ দুখ লগা কথা। মানে এনে ধৰণৰ চিটুৱেশ্যনত কি হ'ব আৰু কি ক'ব আৰু কি ক'ম কৈ আছে। সেইটো পুলিচে চাব, মেজিষ্ট্ৰেটে চাব, যেটো হৈছে সেইটো ওলাই আহিব লাগে, ঠিক না। আৰু এইটো কিহৰ ওপৰত হৈছে চবে মানে অলপ কনফিউজনত আছে, কাৰণ ল'ৰাটো বাহিৰত থাকিছিলে, বাহিৰতে আছিলে, তাৰ শত্ৰু ইয়াতে কোনো নাই। তথাপিও এনে ধৰণৰ ঘটনা ঘটিল আৰু মটৰচাইকেলটো দেখিছে ক'ৰবাত গৈ পৰিছে। সেইটো কিবা হয় চাই লওঁ। পৰিয়ালৰ কোনোবা ৰাজনৈতিক লগত স্বাভাৱিকতে সব পৰিয়ালে থাকে, কোনো না কোনো ৰাজনীতিৰ লগত জড়িত হৈ থাকে, হিচাপে আছে। ইতিমধ্যে নিৰ্বাচন হৈ গ'ল, এইটো নিৰ্বাচন কেন্দ্ৰিক না কি কেন্দ্ৰিক এই মুহূৰ্তত ক'ব নোৱাৰি, কিন্তু ৰাইজে বা পৰিয়ালৰ মানুহে সেইটোৱে সন্দেহ কৰিছে তো নিৰ্বাচন কেন্দ্ৰিকেই হ'ব। যদি নিৰ্বাচন কেন্দ্ৰিক হয় তো কিহৰ কাৰণে হ'ল সেইটো পুলিচে বিচাৰি চাব আৰু মেজিষ্ট্ৰেট দিয়া হৈছে যেতিয়া মেজিষ্ট্ৰেটো বিচাৰি চাব। মোৰ দাদাক বিদ্যাসাগৰ দাস আৰু তাৰ ল'ৰা আৰু তাৰ সাংগু পাংগুৱে মিলি হত্যা কৰি পেলাইছে একমাত্ৰ ৰাজনীতিকৰ কাৰণে। কিছুমান ইলেকশ্যনৰ 2 দিন আগত ইয়াতে মিটিং হৈছে, তেখেতে মিটিঙত আহি থ্ৰেট দিছে ভাইটিক, মোৰ সৰু ভাইটিক মাৰিব বুলি। আৰু সি জানে মোৰ দাদাৰ পাছত মোৰ ডাঙৰ দাদা মোৰ দেউতাৰ সমান, সি গোটেই সংসাৰখন মেইনটেইন কৰে। সেইকাৰণে সি জানে তাক যদি আমি হত্যা কৰি পেলাই তাৰ ৰাজনীতিক কেৰিয়াৰ তাৰ মানে ইয়াত এই পঞ্চায়তত কোনো মুখ দাঙি উঠিব নোৱাৰে। এই কাৰণে প্ৰি প্লান কৰি কালি 1টা বজাত ৰাতি মোৰ দাদাক হত্যা কৰি পেলাইছে। আপুনি কাৰ নাম উল্লেখ কৰিছে? বিদ্যাসাগৰ দাস, তেখেতৰ সৰু ল'ৰা, ডাঙৰ ল'ৰা। সিহঁতক মই যেদিনা মিটিং হৈছে সেইদিনা তেখেতে হুজাইৰ পৰা 2 গাড়ী মানুহ লৈ ইয়াত আহিছে মোৰ ভাইটিক মাৰিবৰ কাৰণে। মই নিজে ভাইটিক আঁতৰাই লৈ গৈছো, ইলেকশ্যনৰ সময়ত মাৰপিট নাই, ঝগড়া নাই, লৈ গুচি গ'লো। সিহঁতে তাতে কৈছে মানুহৰ সন্মুখত মই 40-50টা পাপ কৰিছো, এটা পাপ কৰিলে কি হ'ব? যাক হত্যা কৰিছে তাৰ নাম কি? লোকেশ দাস, মোৰ ঘৰ হীৰাবস্তি। ৰাতি কোনো মাৰি পেলাই থৈ গৈছে? ৰাতি মাৰি পেলাইছে বিদ্যাসাগৰ দাস আৰু তাৰ সংগপংগীয়ে মিলি মাৰি পেলাইছে, বুজিছে? সিহঁতৰ এইটো ৰাজনৈতিক ষড়যন্ত্ৰ আৰু তাত মানুহ আছে। মোৰ সৰু ভণ্টিক, মোৰ ডাঙৰ সৰু ভাইটি জেপিচিৰ কাৰণে হেৰি আছিলে, প্ৰাৰ্থী দাবিদাৰী আছিলে। সেইটো প্ৰাৰ্থী নোপোৱাৰ কাৰণে আমি
সৰু ভণ্টিক সদস্য পদৰ কাৰণে আমি মনোনীত কৰাইছো। এতিয়া সি জানে যে একমাত্ৰ ডিমৰুগড় গাঁও পঞ্চায়তত যদি মূৰ দাঙি উঠিব পাৰে সুভাষ দাস, তাৰ ভনীয়ে মূৰ দাঙি উঠিব। সেই মূৰ দাঙি উঠিব নোৱাৰাৰ কাৰণে সি আজি এইটো মাৰ্ডাৰ কৰিছে। আৰক্ষী আহিছে, আমাৰ বিধায়ক আহিছে, ইয়াৰ জনসাধাৰণ আহিছে। এতিয়া আমাৰ মেজিষ্ট্ৰেট যেতিয়ালৈকে নাহিব আমি আমাৰ দাদাৰ বডি ইয়াৰ পৰা উঠাব নিদিওঁ। লগতে মই দাবী জনাইছো বিদ্যাসাগৰক অতি সোনকালে ফাঁচি দিব লাগে। কাৰণ সি আজি নহয়, বিগত দিনৰ পৰা এই ৰাজনীতিকৰ কাৰণে বহু মানুহক অত্যাচাৰ কৰিছে। ধন্যবাদ।